The Assam Compulsory Registration of Muslim Marriages and Divorces Act 2024 এইখন থার্ড পার্ট হয় আৰু মানে লাষ্ট পার্ট হয়। আমি ফার্স্ট পার্ট আৰু সেকেন্ড পার্টত সেকশন 1 পৰা 12 লৈকে 11 লৈকে কভার কৰিছিলোঁ। আমি আজি 12 পৰা 26 লৈকে কভার কৰিম, মানে 12 পৰা 26 লৈকে। গতিকে আগৰ ভিডিঅ দুটাৰ কাৰণ যেনেকৈ কৈছিলোঁ যে মই ভালকৈ ক'ব আৰু বুজাবলৈ চেষ্টা কৰিম, আপোনালোকে ভালকৈ শুনিবলৈ আৰু বুজিবলৈ চেষ্টা কৰিব। বলক আমি স্টার্ট কৰোঁ। সেকশন নাম্বার 12ত আছে ৰেজিষ্ট্ৰেশ্যন অফ ডিভোৰ্সেছ। ডিভোর্স কেনেকৈ ৰেজিষ্টাৰ কৰিব লাগিব বা ডিভোর্সৰ ৰেজিষ্ট্ৰেশ্যন কেনেকৈ হ'ব। সেকশন নাম্বার 12 1 নম্বৰ পইণ্টটো হ'ল whenever any marriage is dissolved or divorced by way of decree of court or any other way may make an application to the officer for registration of divorce within 1 month of such divorce being effected। তার মানে যদি ডিভোর্সখন কোর্টের পৰা হয়, নাইবা কোর্টের পৰা নহ'লে এনেই মিউচুৱেলিও হ'ব পাৰে, নাইবা সামাজিকভাৱেও হ'ব পাৰে, বা আন কোনো মাধ্যমত যদি হয়, তেনেহ'লে যিদিনৰ পৰা ডিভোর্সখন ডিক্লেয়াৰ হ'ব তাৰ পৰা এই মাহৰ ভিতৰত মানে 30 দিনৰ ভিতৰত সেই ডিভোর্সখন ৰেজিষ্টাৰ কৰাৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব অফিচত গৈ পেলাই নাইবা অনলাইনত। 2 নম্বৰ পইণ্টটো হ'ল যে অফিচাৰে সেই ৰিচিপ্টখন এপ্লিকেশ্যনখন ৰিচিপ্ট কৰি সেইটো জাৰি চালি চাব যে সকলোৱে কিবা দিয়ে চহী কৰিছে নে নাই বা পাৰ্টিয়ে চহী কৰিলে নে নাই, সেইবিলাক চাব। চাই কিনে তাৰপিছত হিয়াৰিং ল'ব পাৰ্টিৰ সাক্ষীৰ। যদি সকলো ঠিক ঠাক থাকে তেনেহ'লে বিয়াখন ৰেজিষ্টাৰ কৰি দিব। এতিয়া সেকশন নাম্বাৰ 13 মেইনটেনেন্স অফ ৰেজিষ্টাৰ। সেইটো আমাৰ কাম নহয়, এইটো অফিচাৰৰহে কাম। তাৰমানে এই বিয়া আৰু ডিভোৰ্স যে হ'ব সেইবিলাক সকলোবিলাক মেইনটেইন কৰিব লাগে বা সকলোৰে এখনকৈ ৰেজিষ্টাৰ খাতা থাকিব লাগিব, সেইটো কৈছে। তাৰপিছত সেকশন 14 ইনস্পেকশন সার্চ অ্যান্ড সার্টিফাই কপি। এইটো সেকশন ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে বা আমাৰ জনসাধাৰণৰ কাৰণে। এই সেকশনত কৈছে যে দৰা বা কইনাৰ ৰিলেটিভছ বা দৰা বা কইনা নিজে নাইবা গাৰ্জেনে যিকোনো মানুহে যিকোনো সময়ত সেই বিয়াখনৰ বিষয়ে নাইবা ডিভোৰ্সখনৰ বিষয়ে ইনস্পেকশ্যন কৰিব পাৰিব, সাৰ্চ কৰিব পাৰিব আৰু সাৰ্টিফাই কপি ল'ব পাৰিব। কিবা যদি ডাউট থাকে কাৰোবাৰ সেই ক্ষেত্ৰত অনুসন্ধান কৰিব পাৰিব, সাৰ্টিফাই কপি ল'ব পাৰিব। কিন্তু ইয়াত এটা কথা আছে, যদি আমি সাৰ্টিফাই কপি ল'ব যাওঁ তেনেহ'লে এটা ফিজ আছে, গভৰ্ণমেণ্ট ফিজ, সেই ফিজটো জমা দিব লাগিব। অ'কে। সেকশন নাম্বাৰ 15 মানে 15 পাৱাৰ অফ সুপাৰিনটেণ্ডেণ্ট। তাৰমানে সুপাৰিনটেণ্ডেণ্ট মানে হ'ল ৰেজিষ্ট্ৰাৰ জেনেৰেল। এই আইনখনৰ বিয়া বা ডিভোৰ্স ৰেজিষ্ট্ৰেশ্যন কৰাৰ সকলোতকৈ ডাঙৰ অফিচাৰ যিয়ে, তেখেত হ'ল সুপাৰিনটেণ্ডেণ্ট নাইবা ৰেজিষ্ট্ৰাৰ অফ জেনেৰেল। তেখেতে এই আইনখনৰ লগত সংগতি ৰখাকৈ যিকোনো ৰুল ৰেগুলেশ্যন নিয়ম কানুন অলপ সলনি কৰিব পাৰে। ছাপ'জ এতিয়া ফি আছে 200 টকা, এতিয়া ফি আছে ছাপ'জ 1500 টকা, তেতিয়া ল'ব পাৰে 5000 টকা বা 1000 টকা, এনেকৈ ল'ব পাৰে। বা অলপ এতিয়া যিটো ফৰ্ম আছে অলপ চেঞ্জ কৰিব পাৰে, এনেকুৱা পৰিৱৰ্তন কৰিব পাৰে সময়ে সময়ে। পিৰিয়ডিকেল ৰিটাৰ্ণছ সেইটো অফিচৰ কাম, মানে কোৱাৰ্টাৰলি এই আমাৰ ডিষ্ট্ৰিক্টবিলাকত যিবিলাক বিয়া আৰু ডিভোৰ্স হ'ব কোৱাৰ্টাৰলি, তাৰমানে 3 মাহৰ মূৰে মূৰে সেই ৰেকৰ্ডবিলাক সকলোবিলাক তাতে পঠিয়াব লাগিব। সেই ক'ত
ছুপাৰিণ্টেণ্ডেণ্টৰ ওচৰত নাইবা ৰেজিষ্ট্ৰাৰ জেনেৰেলৰ ওচৰত পঠিয়াব লাগিব। ছেকশ্যন নম্বৰ 17 ইয়াত কৈছে আপিলছ। আপিলছ আগত আমি অলৰেডি পঢ়ি আহিছোঁ আৰু ইয়াতে মানে ভালকৈ দিছে। সাপোজ মোৰ বিয়া বা আপনার বিয়া বা ডিভোর্সখন অফিসারে রেজিস্টার করার ক্ষেত্ৰত মানা কৰিলে তেতিয়াহ'লে আপুনি 30 দিনৰ ভিতৰত যেদিনে মানা কৰিব বা অৰ্ডাৰ দিব যে মই আপোনাৰ বিয়াখন বা তোমাৰ বিয়াখন নকৰাও, অফিসাৰে যেদিনে অৰ্ডাৰ দিব তাৰ পৰা 30 দিনৰ ভিতৰত ফাৰ্ষ্ট আপিল কৰিব লাগিব ডিষ্ট্ৰিক্ট ৰেজিষ্ট্ৰাৰ জেনেৰেল ডিষ্ট্ৰিক্ট ৰেজিষ্ট্ৰাৰ অফিসাৰৰ ওচৰত, আমাৰ ডিষ্ট্ৰিক্টৰ যিয়ে হেড হ'ব তাৰ ওচৰত। আৰু 30 দিনৰ ভিতৰত সেই ডিষ্ট্ৰিক্ট ৰেজিষ্ট্ৰাৰ অফিসাৰজনে আপোনাৰ বিয়াখন ৰেজিষ্টাৰ কৰিব লাগিব, নহ'লে কেঞ্চেল কৰিব লাগিব বা অমান্তি হ'ব ৰেজিষ্টাৰ কৰাৰ ক্ষেত্ৰত। তাৰপিছত যদি তাৰ পৰাও আপোনাৰ বিয়াখন ৰেজিষ্টাৰ নকৰে তেনেহ'লে আপোনাক ছেকেণ্ড আপিল বা লাষ্ট আপিল কৰিব লাগিব কাৰ ওচৰত? ৰেজিষ্ট্ৰাৰ জেনেৰেলৰ ওচৰত নাইবা ছুপাৰিণ্টেণ্ডেণ্টৰ ওচৰত 60 দিনৰ ভিতৰত যিদিনে ডিষ্ট্ৰিক্ট ৰেজিষ্ট্ৰাৰ অফিচাৰে কিবা এটা অৰ্ডাৰ দিব তাৰ পৰা 60 দিনৰ ভিতৰত আকৌ ছেকেণ্ড আপিল বা ফাইনেল আপিল কৰিব লাগিব। আৰু সেই ছেকেণ্ড আপিল বা ফাইনেল আপিলত যিটো ৰিজাল্ট আহিব আপোনাক সেইটো মানি ল'বই লাগিব, তাৰ ওচৰত আৰু অফিচাৰ নাই। যদি আপোনাৰ বিয়াখন কৰাৰ ৰেজিষ্টাৰ কৰাৰ অৰ্ডাৰ দিয়ে তেনেহ'লেতো অফিচাৰ ৰেজিষ্টাৰ কৰাব, আৰু যদি নিদিয়ে তেনেহ'লে আপোনাৰ বিয়াখন বা ডিভোৰ্সখন নহ'ব। ছেকশ্যন নম্বৰ 18 পেনাল্টিজ ফৰ মেকিং ফলছ চাৰ্টিফিকেট। এইটো বহুত 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 ইম্পৰ্টেণ্ট হয়, ভালকৈ শুনক। যদি কোনো মানুহে বিয়া কৰাৰ ক্ষেত্ৰত বা ডিভোৰ্স কৰাৰ ক্ষেত্ৰত কোনো এটা ডকুমেণ্ট আধাৰ কাৰ্ড হ'ব পাৰে, পান কাৰ্ড হ'ব পাৰে, বাৰ্থ চাৰ্টিফিকেট হ'ব পাৰে, স্কুল চাৰ্টিফিকেট হ'ব পাৰে, ভোটাৰ কাৰ্ড হ'ব পাৰে, যদি ফলছ দিয়ে জালিয়াতি কৰি বনাই দিয়ে আৰু সেইটো ধৰা পৰে তেনেহ'লে 7 বছৰলৈকে জেল হ'ব পাৰে আৰু 10,000 টকালৈকে জৰিমনা হ'ব পাৰে। ল'ৰা হওক বা ছোৱালী হওক যিয়েই হওক হ'ব পাৰে এইটো। অ'কে, তাৰপিছত 2 নম্বৰ পইণ্টটো 18 নম্বৰ ছেকশ্যনৰ 2 নম্বৰ পইণ্টটো হ'ল যে এইটো যদি আপুনি ফলছ ডকুমেণ্ট জমা দিয়ে সেইটো কেছটো দিব সেই অফিচাৰজনে দিব কোৰ্টত, অফিচাৰজনে কেছটো দিব। অ'কে, 19 নম্বৰ ছেকশ্যনটো হ'ল পানিছমেণ্ট ফৰ চলেমনাইজিং মেৰিজ কণ্ট্ৰেৰী টু ছেকশ্যন 4। ছেকশ্যন 4ৰ বিয়াৰ ক্ষেত্ৰত ছেকশ্যন 4ত যিবিলাক টাৰ্ম এণ্ড কণ্ডিশ্যনছ আছে সেইবিলাক যদি কোনো এটা ভায়লেট কৰি বা মানে না মানি অফিচাৰে যদি বিয়াখন কৰায় তেনেহ'লে 1 বছৰলৈকে জৰিমনা আৰু 50,000 টকালৈকে 1 বছৰলৈকে জেল আৰু 50,000 টকালৈকে জৰিমনা বিহিব পাৰে কোৰ্টে। কাক? অফিচাৰক। ছেকশ্যন নম্বৰ 20 পেনাল্টি ফৰ ছিক্ৰেটিং ডিষ্ট্ৰয়িং আৰু অল্টাৰিং ৰেজিষ্টাৰ। যদি ৰেজিষ্টাৰ বহীখন থাকিব সেই ৰেজিষ্টাৰৰ বহীখন যদি কিবা কাৰণে অফিচাৰে হাইড কৰে মানে গোপন কৰে, নাইবা কোনো এখন বিয়া ডিষ্ট্ৰয় কৰে, ধ্বংস কৰে, নাইবা অল্টাৰ কৰে, পৰিৱৰ্তন কৰে, বা তাত কিবা আগত এটা হৈছে পিছত লিখিলে, এনেকৈ যদি কিবা কৰে তেনেহ'লে সেই অফিচাৰজনৰো 7 বছৰলৈকে জেল হ'ব পাৰে। আৰু 21 নম্বৰ ছেকশ্যনত কৈছে এইবিলাক কাম হ'ব সব জুডিচিয়েল মেজিষ্ট্ৰেটে সেই কেছটো চোৱা চিতা কৰিব, জুডিচিয়েল মেজিষ্ট্ৰেটে। আমাৰ এতিয়া আমাৰ সাধাৰণ মানুহৰ বিচাৰ যিবিলাক মানুহে কৰে, যিবিলাক মেজিষ্ট্ৰেটে কৰে সেইবিলাক মেজিষ্ট্ৰেটে কৰিব, আমাৰ অনাৰেবল CGM অফিচাৰে। তাৰপিছত হ'ল ছেকশ্যন নম্বৰ 22 মানে 22 কণ্ডনেশ্যন অফ ডিলে অফ ৰেজিষ্ট্ৰেশ্যন। যদি কিবা কাৰণে ছাপ'জ যিদিনাৰ পৰা এপ্লিকেশ্যনখন কৰা হ'ব তাৰ পৰা 30 দিনৰ ভিতৰত বিয়াখন ৰেজিষ্টাৰ কৰিব লাগে, যদি কিবা কাৰণত সেই 30 দিনৰ ঠাইত আৰু 30 দিনলৈকে ডিলে হয় বা দেৰি হয় তেনেহ'লে এডিশ্যনেল এটা ফিজ দি বিয়াখন ৰেজিষ্টাৰ কৰা যাব।
এই ক্ষেত্ৰত আৰু এটা কথা আছে, যদি সেই 30 দিনতকৈ যিটো ডিলে সময় এটা দিছে ডিলে সময় 30 দিন, মানে একচুৱেলি সময়তকৈ 30 দিন পিছত, এইটো এটা আৰু এটা প্ৰভিজন আছে, যদি 30 দিনতকৈ বেছি মানে 3 মাহ 4 মাহ 5 মাহ 6 মাহ 1 বছৰ লেট হৈছে, কিন্তু এইটোৰ উপযুক্ত কাৰণ আছে, সেই ক্ষেত্ৰতো বিয়া হ'ব পাৰে বা ডিভোর্স হ'ব পাৰে যদি সুপারিনটেন্ডেন্টে কয়, যদি সুপারিনটেন্ডেন্টে কয় নাইবা রেজিস্ট্রার জেনারেলে কয় বা অর্ডার দিয়ে, তেনেহ'লে তেনেকুৱা ক্ষেত্ৰত হ'ব পাৰে 1 বছৰ লেট হ'লেও বা 2 বছৰ লেট হ'লেও বা 6 মাহ লেট হ'লেও বিয়াখন বা ডিভোর্সখন হ'ব পাৰে। এতিয়া আমাৰ সেকশন হ'ল 23 নম্বৰ সেকশন, পাব্লিক সার্ভেন্ট কাক পায় সেইটো কৈছে। পাব্লিক সার্ভেন্ট মানে এই যিবিলাক অফিচাৰ হয়, অফিচাৰ ষ্টাফ হয়, সকলোৱে যিবিলাক গভৰ্ণমেণ্ট চাকৰি কৰে, মুঠ কথা সকলোৱে গভৰ্ণমেণ্ট সার্ভেন্ট হয়। অ'কে, তাৰপিছত কৈছে 24 সেকশনত কৈছে প্ৰটেকশ্যন অফ একশ্যন টেকেন ইন গুড ফেইথ। যদি অফিচাৰজনে ইচ্ছাকৃতভাৱে ভুল নকৰে, তেনেহ'লে তেনেকুৱা ক্ষেত্ৰত মানে গুড ফেইথত কাম কৰে, যে সেইটো অৰিজিনেল বুলি ঠিকে আছে, ঝাৰি চালি চাব যে এইটোতো বাৰ্থ চাৰ্টিফিকেট ঠিকে আছে, ভোটাৰ কাৰ্ড ঠিকে আছে, পান কাৰ্ড ঠিকে আছে, কিন্তু এইটো জাল হয়, কিন্তু একচুৱেলি নাজানে অফিচাৰজনে, তেনে ক্ষেত্ৰত কেছ ফেচ নহ'ব অফিচাৰৰ এগেইনষ্টত, এইটো কৈছে। সেকশন নম্বৰ 25, এই আমাৰ গভৰ্ণমেণ্টে এই আইনখনৰ অলপ পৰিৱৰ্তন কৰিব পাৰে, এই গেজেট নটিফিকেশ্যন এটা দি ফিচৰ ক্ষেত্ৰত হওক বা ফৰ্মৰ ক্ষেত্ৰত হওক, যিকোনো কাৰণে অলপ পৰিৱৰ্তন কৰিব পাৰে। 26 নম্বৰ, আৰু আমাৰ যিটো ইয়াতে কৈছে, আমাৰ আগৰ যিটো ল আছে, মানে মুছলিম পাৰ্চনেল ল আছে বা মুছলিম শৰীয়ত আছে, তাৰ পৰিপন্থী হ'ব নালাগে, পৰিপন্থীত গৈ কাম কৰিব নোৱাৰিব, তাৰমানে খৰ্ব নকৰিব, এইটোৱে কৈছে। আৰু আমাৰ এইখিনিয়ে আজিৰ ভিডিঅ'। অলপ কথা মই ক'ব বিচাৰিছোঁ, মানে আমি এই চেনেলটোত যিবিলাক ভিডিঅ' আপলোড কৰিম, সকলোবিলাক ভিডিঅ' এই ভিডিঅ'টোৰ নিচিনা ইনফৰ্মেটিভ হ'ব, মানে শিক্ষামূলক হ'ব বা তথ্যমূলক হ'ব। গতিকে আপোনালোকক মই ৰিকুৱেষ্ট কৰিম, সকলোকে, যিসকলে মোৰ ভিডিঅ'টো চাই আছে, সকলোৱে মোৰ ভিডিঅ'টো লাইক দিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, যাতে মই যেতিয়াই কোনো এটা ইনফৰ্মেটিভ তথ্যমূলক বা শিক্ষামূলক ভিডিঅ' আপলোড কৰোঁ, আপোনালোকে পায় আৰু তাৰ পৰা অলপ হ'লেও জ্ঞান অৰ্জন কৰিব পাৰে। এইখিনিয়ে কৈ মই আজিৰ ভিডিঅ'টো শেষ কৰিছোঁ। বাই।